अरे भाई हाँ, जब लॉकडाउन खत्म हो जाएगा तो सबसे पहले आप किससे मिलोगे? মাৰ এফালে একেমটো মোক দে বঢ়িয়া নেট কৰ মাৰ এফালে দেউতা উঠিলে চাহ খাওক এই অলগতকেইটাই কি কৰি আছে? নাই সিহঁত উঠিলে সিহঁত উঠিলে চাহ খাব ঠাণ্ডা ঠিক আছে, এতিয়া হ'ব দিয়া, তুমি ওলোৱা, পিছতকে কথা পাতিম। বা তহঁতি কেনেকৈ ইমান ৰাতিপুৱাই মোবাইলত লাগি থাকিব পাৰ বাৰু? আৰু তোক এই ৰাতিপুৱাই কোন মক্কেলে ফোন কৰি আছে? মক্কেল নহয়, গাৰ্লফ্ৰেণ্ড। কাম নাই আৰু কি যে তহঁতৰ প্ৰেম। হ'ব জানো, তইতো ছোৱালী ভাল নাপাৱ, তই খুৰীহে ভাল পাৱ। তাৰ ভাত বনাওঁতেও খুৰী, গা ধুওঁতেও খুৰী, আলু কাটোতেও খুৰী, চব্জি কাটোতেও খুৰী, তাৰ খুৰীয়েই খুৰী। ঠিকেই কৈছ, তাৰ খুৰীয়ে খুৰী। তহঁতক কোনোবাই কথা কয় নেকি? হ'ব দে ফোন থ, দেউতা ৰেডি হৈ আছে। কলৈ? জগিং। মই এইবিলাক জগিঙত যাবলৈ নাই, গোটেই ৰাতি খোৱা নাই
আৰু ময়ো যোৱাত নাই ৰাতিপুৱা 4টা বজালৈকে কথা পাতিছোঁ মই তাইৰ লগত হয় নেকি দেউতা আহিছে হা ৰেডি হ কিমাননো কামোৰ খাম আৰু গোটেই ৰাতি গাৰ্লফ্ৰেণ্ডৰ লগত গেম খেলি থাকিব পাৰ আৰু এতিয়া গাড়ীত শুই আছ এই গৰু মূৰ্খ দুটা ৰাতিপুৱা সোনকালে উঠি দৌৰিব চেষ্টা কৰিবি দেখিছ ন হুছেইন বল্টক ৱৰ্ল্ডৰ নম্বৰ 1 দৌৰত নিজে দেখোন বুঢ়ী এজনী আনি গোটেই দিনটো দৌৰাই থাকিলেই হয় আমাকতো কিয় কামুৰি থাকিব লাগে কোননো আহিব ইমান কামোৰ বুঢ়াটোলৈ দৌৰ ফাষ্ট বুঢ়া বুলি ভাবিছে তহঁতে দেখিছ কিমান দেখা হেৰি যাবগৈ এতিয়া যাব নিদিবি বুঢ়াক দেউতাৰে সেইটো থিয় হৈ আছে চা দৌৰ বে দৌৰ এজনী কোন গৈ আছে ফৰেনাৰ যেন লাগিছে এজনীৰ লগতে বুঢ়াক ফচাই দিওঁ নেকি চা ভাই এই কুকুৰকেইটা যে দেখিছ আমাতকৈ বহুত শান্তিত আছে বুঢ়াৰ লগত যদি বিয়া হৈ গ'ল তেন্তে কুকুৰকেইটাও কামোৰ পাই যাব Jump! Do. Numb. Fast. আমি এটা কাম কৰোঁ দে ওচৰতে হোষ্টেল আছে তই তাতে থাকি লওঁ বুঢ়াৰ লগত এনেকৈ নোৱাৰোঁ দেই মই দেখিলে ছাগলী কাটা কচাইটো নিচিনা লাগে
ঐ ভাইটি উঠ 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 কলেজ যাব হ'ল নে উঠ নুঠো কিয় দেউতাই গালি দিব আৰু দেউতাই কৈয়ে আছে দেউতাহঁতে বোলে আগতে হ'ব জানো এতিয়া আকৌ তই আৰম্ভ হ'ব নালাগে দেউতাহঁতৰ দিনত দেউতাহঁতে গৰু কাণত লৈ হাল বাবলৈ গৈছিলে মুৰ্গীতকৈ আগতে সাৰ পাইছিলে আৰু এটকাত 3টা চাৰ্ট পাইছিলে নিমখ দি ভাত খাইছিলে ঘৰিয়ালৰ পিঠিটো দি স্কুল গৈছিলে মোৰ মোবাইলটো এইবোৰ শুনি থাকোঁতেই মোৰ জীৱনটো পকি গ'লগৈ পচিংগি যাম গাড়ীটোত 3 নম্বৰ ক'ত গ'ল আৰে গাড়ীটোত না ঐ অঁ কি হ'ল বাথৰুমত গৰম পানী কৰি থোৱা আছে যা গাটো ধুই লওঁগে এই গৰম পানী ঠাণ্ডা পানী দি গা ধুব লাগে ঠাণ্ডা পানী দি গা ধুলে ঘৰখন পবিত্ৰ হয় আৰু মনটো চাফা লাগে তই কি বুজিবি ধুই আছো যা হৈছে আৰু তোৰ কিমান চাফা গম পোৱা গৈছে যা এইফালে যা এইফালে ইউ আৰ চ' কেয়াৰলেছ টাইমৰ যে ভেলু আছে তোমাৰ এতিয়া বহুত Please, yaar, বাকী please. আছে আজি আমাৰ চিনেমা চাবলৈ যোৱা প্লেন আছিল আৰু প্লেনটোতো তোমাৰেই আছিল লাইফত যেন এইটো কাম ছেকেণ্ড টাইম কেতিয়াও ৰিপিট নহয় দিছ ইজ মাই ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং এণ্ড আই এম ভেৰি চিৰিয়াছ এণ্ড আই মিন ইট এই আজি লগ কৰিমতো মই আৰে ৰ'বা না কি হ'ল এই ফোনডালত লাগিয়ে থাকিবিনে খালি প্লেনিংটো মনত আছে নে তোৰ কলেজ যে তুমি কলেজ শুনি আছানে নাই মই কি কৈ আছো অঁ হেল্ল' ঐ আমাৰ যে প্লেনিংটো আছিলে অথনিৰ পৰা মইনো কি কৈ আছো ল তই ওলা মই ভাতটো ৰেডি কৰোঁ জল্দি ওলা দেউতা আৰু ৰখি আছে বাই ওলোৱা অ'কে হেল্ল' তোৰ হ'লনে নাই মোৰ হ'লেই জোতাযোৰ পিন্ধিলে হ'ল ভাই গোটেই দিনটো পৰি আছে থেত তই নুবুজ কিয় দেউতা আহি গ'লে মই আকৌ গা ধুব লাগিব পৰহি গা ধুইছিলোঁহে মই আজি আকৌ থৰি নাধুম মই এইটো হয় তোৰ এইটোৱে প্ৰব্লেম অঁ ঠিক আছে তই লাইব্ৰেৰীলৈ আহি যা তাতে পঢ়িম দে অঁ কি বকি আছ পাগল হলি নি তই ঠিক আছে আৰে
গা ধুইছ এই এক্সাম আহি পালে পঢ়ি আছিলোঁ অঁ থ যা গা ধু যা যা গা ধুগৈ গা গা ধুগৈ হা আৰু আৰু ঠাণ্ডা পানী বুলি গা নুধুকৈ নাথাকিবি একেবাৰে ভালদৰে ধুবি বুজিছ না আৰু ভালদৰে ধুবি গা মই গা ধোৱা দেখা পাব লাগিব পগলা ভাবিছে পগলা মানুহে গা ধুৱে খালি পেক পেক হেল্ল' বেবীৰ ফোন বেবীৰ ফোন এই গা ধুইছ হা এই গা ধুইছ এটি খোল হা খোল এই গা ধুইছ ৱালত পানী মাৰিছিলি হা খোল 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 ঠাণ্ডা হা এই ঠাণ্ডা হা ঠাণ্ডা এই ঠাণ্ডা হা ঠাণ্ডা হা গা নোধোৱা হা গা নোধোৱা গা ধো বদমাছ কৰা কি দেউতা আগফালে বহি আছে তই সাৱধানে ওলাই যা আগতে তই যা নেকি হেই তই কলেজ যাওঁ বুলি ওলাই যা না বাকীবোৰ মই মেনেজ কৰি আছোঁ বজাৰলৈ যাওঁ বুলি ওলাই যাম এই টি চাৰ্টটো দেচোন চাবি যাতে ধৰা নপৰ অঁ হ'ব দে দেউতা মই কলেজ যাওঁ দেউতা মই অলপ বজাৰৰ পৰা আহোঁ বজাৰ বাচন বা দেউতা দেৰি হ'ব ইমাননো কিহৰ দেৰি হয় হা বজাৰ কৰিবলৈ আছে হ'ব বা অলপ ধৈৰ্য ধৰ
ফোন কিয় কাটি আছে ই? এই ধৰ ফোনটো ধৰ ধৰি ল দেউতা মানে কাৰ ফোন ধৰি লৈছোঁ। হেল্ল', হেল্ল' দাদা, আৰে নাহোৱা কিয়? দেৰি হৈছে। কি হ'ল তোৰ? বাৰে বাৰে ফোন কৰি আছ যে? কি কি হ'ল তোৰ সুধিছ? আৰে চিনেমা চাব নাযাওঁ নেকি? অঁ, তই লাইচেঞ্চখন এৰি গ'লি। লাইচেঞ্চ লাইচেঞ্চ? কি বকি আছনো তই এইবোৰ? ওচৰত দেউতা আছে নেকি? দেউতাই লাইচেঞ্চখন এৰি থৈ গৈছে। তই আহোঁতে সাৱধানে আহিবি দেই, তোৰ দিনকাল একদম ভাল নহয় কিন্তু। আচ্ছা, ক'ত চাবি? দেউতা দেউতা মই বুজাই দিছোঁ ৰ'ব। হেল্ল', তই এটা কাম কৰিবি, অনুৰাধা খুৰীহঁতৰ ঘৰ ফালে দি আহিবি। অনুৰাধা খুৰী অনুৰাধা চিনেমা হল নেকি? অঁ, অ'কে। এই কি চিনেমা লাগি আছেনো তাত? চাবি আকৌ, চাৰিআলিত পুলিচ থাকে। পুলিচ পুলিচ কি পুলিচ? পুলিচৰ চিনেমা চাবি মানে? পুলিচৰ চিনেমা দাবাং নেকি? হেই নহয় অ', কালি আহিছে নতুন পুলিচ, একদম কিন্তু সিংহ, চাবি কিন্তু সিংহ। নতুন পুলিচ কালি আহিছে। সিংহ সিংহম। ঐ চাবি কিন্তু, বিপদ হ'লে মই আগলৈ নাযাওঁ। তাৰমানে তই পিছৰ চিটত বহিবি? তাৰমানে 17-18 নম্বৰ চিট। ঠিক আছে দে, 17 নম্বৰত তই, 18 নম্বৰত মই, আৰু 19 নম্বৰত মোৰ গাৰ্লফ্ৰেণ্ড। এই 20 নম্বৰত মোৰ গাড়ী লৈ আহি আছোঁ। ভাত বনাই হ'ল দাদা? হৈছে আৰু। এনেকৈ আৰু সদায় সদায় মই ভাত বনাই থাকিব নোৱাৰোঁ দেই। হয় দাদা, সেইকাৰণে তোক মই এজনী লৈ আনো বুলি। কিন্তু এতিয়া যি দেখিছোঁ, যিজনীক নিজৰ ৱাইফ বনাম বুলি সপোন দেখি আছিলোঁ নহয়, সেইজনীক এতিয়া গৈ পেলাই মা বুলিহে মাতিব লাগিব। মইতো সদায় এনেকৈ গা ধুই থাকিব নোৱাৰোঁ, গেম খেলাৰো শান্তি নাই। আৰু আজিতো সীমাই পাৰ কৰি দিলে, মোৰ গাৰ্লফ্ৰেণ্ডৰ লগতো বোলে দেউতাই চেনি খাইছে। এনেকৈ আৰু কিমান দিন চলিব? কিবা এটাতো কৰিব লাগিব। একো কৰিব নোৱাৰোঁ, যি হ'লেও আমাৰ দেউতা। আৰে দেউতা হ'ল বুলি যে চব বস্তু সহ্য কৰিব লাগিব সেইটোতো নহয়। আৰে আমাৰো নিজৰ সপোন আছে, নিজৰ এটা লাইফ আছে। এনেকৈ কোন মানুহ থাকিব পাৰে তই ক? কিবা এটা কৰিব লাগিব, ঠাণ্ডা মগজে চাব লাগিব।
বহুত গ'ল। কি কৰিছ? একো কোৱা নাই। হা? একো কৰা নাই। একো কৰা নাই। কি বিচাৰিছ? মহে কামুৰিছে। বহুত কষ্ট পাওঁ। ৰাতি শুব নোৱাৰি। মহৰ কামোৰণিত ৰাতি খিৰিকীখন খুলি থবি, মোবাইলত কথা পাতিবি। দি আছো ৰ। বাস এই ডেটাটো বম ভটলা আৰু যিমানে বুঢ়া হৈ আহিছে নহয় সিমানে জোচ বাঢ়ি গৈ আছে। আৰু মস্ত কামোৰ। বে কামোৰ? কোন কামোৰ? নহয় দেউতা, মহ এই মহে বহুত কামুৰিছে। মহ মহে কামুৰিছে। হ'ব, শুই যা। এই ফেন, এই লাইট দেখিছ? বিল দিছ? যোৱা মাহৰ বিল কিমান আহিছে গম পাইছ? বন্ধ কৰিবি আৰু শুই যা। এই শুইছ? এই টোপনি ধৰিছে। দেউতাক ঠগাব আহিছ। শুই যা। হেল্ল',
Good morning. Good morning, beta. Come on. Come. Get up. Warm up. Get up. Ready, ready. আকৌ কাম আৰম্ভ যি কয় কৰিব নাযাওঁ আজি পানী লৈ আছোন অলপ পানী লৈ আহ ৰাতিপুৱা উঠ 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 কৰ চাপাৰ One, 2, 3, 4, 5, 6, 7. ঐ ঐ উঠ খা খা কি হ'ল তহঁতি খোৱা নাই এতিয়ালৈ হা হা ল सर जो तेरा चक
গাখীৰ খা জীৱনত তহঁতে কি কৰিব বিচাৰিছ গোটেই ৰাতি গেম খেলিবি ছোৱালীৰ লগত কথা পাতিবি পঢ়া শুনা বস্তুটো তহঁতৰ নাই সেই ভাৰত গোস্বামী ছোৱালীজনী ঋত্বিকা CBSEত ফাৰ্ষ্ট হৈছে আৰু বৰুৱা ঘৰৰ ল'ৰাটো দেখিছ তাৰ টেলেণ্ট গানত সি নম্বৰ 1 হৈছে জীৱনত উন্নতি কৰিবলৈ হ'লে তহঁতৰ কোনো কাণ্ডাজ্ঞান নাই তহঁতি ধেমালি কৰি থাকিলে তেই জীৱনটো তহঁতৰ ধ্বংস হৈ যাব কোনটো ৰাস্তাত তহঁতি জীৱনৰ খোজ ল'বলৈ আহিছ কি ভৱিষ্যত আছে সেইবিলাক কিন্তু সময়ত পস্তাবি গতিকে নিজৰ দাখন চোকা কৰি ৰাখিবি যাতে আগুৱাই যোৱা ৰাস্তাত হাবি বন কাটি চাফা কৰি যাব পাৰ সদায় মই বুজাওঁ এইখিনি কথা তাক এই ধেমালি কৰি থাকোঁতে তহঁতৰ যাব গোটেই ৰাতি নুশুবি এক্সাৰচাইজ কৰিব দিলে তহঁতি এক্সাৰচাইজ কৰিব নোৱাৰ এই বডি দে এই কণী খাব লাগে এই গাখীৰ খাব লাগে হা গাখীৰ কৰি দিলে খাব নোৱাৰ হা দেউতাই যে বকিছে ভাল নাপাবি এতিয়া ভাইৰ দেউতাই কিয় বকিছে চুলি তুলিবিলাক এনেকে দীঘল কৰি ৰাখিলে এনেকে নহয় ফেশ্বন বুলি নকয় হা গা ধুবলৈ গ'লে 10 বাৰ যা গা নুধুৱ ৱালত এনেকে পানী মাৰিবি দেউতা সিহঁতে মাংস খাওঁ বুলি কৈছে আপুনি অফিচৰ পৰা আহোঁতে এটা মুৰ্গী লৈ আহিব ঠিক আছে হেল্ল' তোমাৰ ফোনটো উঠাবৰ কাৰণে 1 ঘণ্টা লাগে নেকি সেইকাৰণে মানুহে নিজৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা মানুহৰ লগত ৰিলেশ্যন কৰিব লাগে দিছ ইজ মাই মিষ্টেক যে মই তোমাৰ নিচিনা এটাৰ লগত ৰিলেশ্যনশ্বিপত আহিলোঁ মই তাৰ দেউতাকে কৈছোঁ দি আছোঁ ৰ'বা
সাৱধান খোজ মিলাই চলিবি তই কষ্ট পাইছ নেকি নাইও দেউতা কিয় সুধিলে ইয়াত কিয় বহি আছ আবেলি ইয়াত বহি ভাল লাগে ধুনীয়া বতাহ মাৰি থাকে যে তোৰ বাৰু কিবা ক'ব লগা আছে নেকি বা মোক কিবা বেয়া পাইছ নেকি দেউতা এইবোৰ কি কৈছে তইতো দেখিছই আগতে অৱস্থা ইমান ভাল নাছিলে না মোৰ চাকৰি আছিল না সম্পত্তি মাৰকো বচাব নোৱাৰিলোঁ তোকো পঢ়াব নোৱাৰিলোঁ ঘৰৰ কামবোৰ যিখিনি কৰিলি চম্ভালিলি সঁচাই দেউতা এইবোৰ কৈ লাজ নিদিব যিমানে চেষ্টা নকৰোঁ দেউতা জীৱনত কিবা এটা নহয় কিবা এটা হেৰুৱাবই লাগিব সৰু সৰু কথাবোৰৰ পৰা সুখ বিচাৰি লোৱাটোহে প্ৰকৃত জীৱন আপুনি চিন্তা নকৰিব দেউতা মই আপোনাক বহুত ভাল পাওঁ দেউতা ঐ শুনচোন বহ কওক মোৰ এতিয়া 2 বছৰেই হ'ল তই ঘৰৰ ডাঙৰ ল'ৰা সিহঁতো তাই সংসাৰৰ কথা একো দায়িত্ব ল'ব পৰা হোৱাই নাই তই সিহঁতক বুজাই পঠাই ল'বি ঠিক আছে দেউতা আপুনি চিন্তা কৰিব নালাগে সিহঁতো তাক ক'ত আছে যা মাতি লৈ আন দাদা অলপ কথা আছে কি কথা আছে কচোন আমি এতিয়া লাহে লাহে ডাঙৰ হৈছোঁ মই মোৰ ভৱিষ্যত মোৰ সংসাৰ এইবোৰৰ কথা ভাবিব হৈছে মানে তই কি ক'ব বিচাৰিছ সম্পত্তি প্ৰপাৰ্টি দেউতাৰ সম্পত্তিখিনি আমাৰ তিনিজনৰ মাজত ভগাই ল'বৰ হ'ল মই মোৰ গাৰ্লফ্ৰেণ্ডক লৈ আনি বিয়া পাতি ঘৰ সংসাৰখন নিজৰ কৰিব বিচাৰোঁ তই বলিয়া হৈছ নেকি সম্পত্তি ভাগ কৰিবলৈ দেউতাই বৰ দুখ পাব সৰুৰে পৰা আমাৰ বহুত মৰমত ডাঙৰ দীঘল কৰিছে আৰু মা নোহোৱাটো অনুভৱেই কৰিব দিয়া নাই এইটো একো বলিয়ামিৰ কথা নহয় দাদা এনেকৈ থাকিবলৈ হ'লে মই মোৰ গাৰ্লফ্ৰেণ্ডকো হেৰুৱাই দিব লাগিব মুঠতে সম্পত্তিৰ ভাগ হ'বই মই একো নাজানো আমাৰ তিনিটাক ভাগ কৰি দিয়ক আৰু দেউতাই একেলগে থকাটো মই নিবিচাৰোঁ আমাক এৰি দেউতা ক'ত থাকিব আৰে তোৰ পঢ়া শুনাই নাই তই কি বুজিবি ছ'চাইটিৰ কথা বাৰু বলচোন দেউতাই মাতিছে দাদা তই ঠিক কথা ক'লি মই তলতে আছোঁ অ'কে অঁ ধুনু কোৱা মই কৰিব দিয়া কামবোৰ কৰিছেনে আমি ভবাৰ দৰে কামবোৰ হ'ব গৈ আছে
দেউতা 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 আজি মাৰ জন্মদিন ন? আজি মাৰ জন্মদিন। মায়ে তহঁতকেইটাক বহুত মৰম কৰিছিলে। সৰুতে তহঁতি মাৰ মৰমো হেৰুৱাব লগা হ'ল। মই তহঁতৰ দেউতা, মই নাজানো তহঁতক মাৰ দৰে মৰমখিনি দিব পাৰিছো নে নাই। নহয় দেউতা, আমাৰ কেতিয়াও অনুভৱেই নহ'ল আমাৰ মা নাই। তুমি আমাক ইমানেই মৰম কৰিলা, আমাৰ বাবে তুমি মা, দেউতা, বন্ধু সকলোবোৰ তুমি। আমি কেতিয়াও নাভাবোঁ যে তুমি থকা অৱস্থাত আমাৰ কিবা বিপদ হ'ব। মাছৰ বাক্যত আছে। সি তলতে আছে দেউতা। কোন হয়? মোৰ গাৰ্লফ্ৰেণ্ড হয় দেউতা। কোন হয়? মোৰ গাৰ্লফ্ৰেণ্ড হয় দেউতা, মোৰ গাৰ্লফ্ৰেণ্ড। ৰশ্মি। কি নাম? ৰশ্মি, RASHMI, ৰশ্মি। তোমাক কথাবোৰ ক'লে বুজি নোপোৱা নে শুনি নোপোৱা? আজি মাৰ জন্মদিনটোৰ কথা তহঁতি পাহৰি গলি। দেউতাই মনত বহুত কষ্ট পাইছে। দেউতা, আপোনাৰ লগত মোৰ অলপ কথা আছে। যেতিয়া ঘৰখনৰ পৰিৱেশেই নষ্ট হৈছে আৰু আপুনি এজন ৰিটায়াৰ্ড পাৰ্চন, গতিকে আমাৰ এই উঠি অহা জীৱনটোত আৰু আমাৰ সংসাৰখনৰ মাজত আপোনাৰ কোনো স্থান নাই। গতিকে আপুনিও শান্তিত থাকক আৰু মোৰ নতুন আহিবলগীয়া সংসাৰখনকো শান্তিত থাকিবলৈ দিয়ক। গতিকে যিমান পাৰে সোনকালে আপুনি আমাৰ মাজৰ পৰা আঁতৰি যাওক। এতিয়া আৰু এই ঘৰখনত কোনো ধৰণৰ অধিকাৰ আপোনাৰ নাই, আৰু এই সম্পত্তিৰ মালিক আমি।
আমাক এৰি আপুনি যাব নোৱাৰে। মই বহুত মৰম কৰিছিলোঁ। মই ভাবাই নাছিলোঁ এই বয়সত সিহঁতে মোক ঘৰৰ পৰা বাহিৰ কৰি দিব। যি ৰাস্তাত সিহঁতে থিয় দিব খুজিছে এদিন সিহঁতে কান্দিব লাগিব। মই বহুত দুখ পাইছোঁ, বহুত কষ্ট পাইছোঁ। মই সিহঁতক এই দুখন হাতেৰে মাকৰ দ্বাৰা তুলি তুলি ডাঙৰ দীঘল কৰিছিলোঁ। মই কেতিয়াও সিহঁতক পাহৰি নাযাওঁ। দেউতা, 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 বাছ! দেউতা আপুনি যাব নোৱাৰে। আপুনি এখন ঘৰত থাকিব লাগিব দেউতা। তাই মোক ঘৰ থকাৰ কথা পাইছ? তাই জান এটা ভাল পোৱা ছোৱালী একো নহয়। এজনী চৈত্ৰী এজনী বহুত ধনী ঘৰৰ ছোৱালী হয়। এই ফাইলটো দিছোঁ, ভাল ধৰ থবি। দেউতা, হেল্ল', হেল্ল', শুনিছানে? এই ৰাতিখন নিশ্চয় তোমাৰ দেউতা ঘৰৰ পৰা ওলাই গৈছে। ভালেই হৈছে দিয়া। এই ক্লাছৰ মানুহবোৰৰ লগত সেইটোৱে প্ৰব্লেম। আননেচেচেৰী, খুব আৱেগিক, জীৱনটোত প্ৰেক্টিকেলেই নহয়। আৰু তোমাৰ দেউতাক আমাৰ ঘৰৰ মানুহৰ লগত চিনাকি কৰি দিবলৈ লাজেই পালোঁ হয়, যিহেতু তোমাৰ দেউতা আমাৰ ঘৰখনৰ ষ্টেণ্ডাৰ্ডৰ লগত একেবাৰেই নিমিলে। কিন্তু তুমি চিন্তা নকৰিবা। ইছ, মই আকৌ কিয় চিন্তা কৰিম এই আনচিভিলাইজবোৰৰ কাৰণে? মোৰ নিজৰে লাজ লাগে জানা, মোৰ দেউতা বুলি চিনাকি দিবলৈ। বাৰু হ'ব দিয়া, গুড নাইট, এতিয়া শুই যোৱা। বেদনায় দগি থাকে হেল্ল', হেই জান, মই তোমাৰ দেউতাক দেখিছিলোঁ। মই মোৰ ফ্ৰেণ্ডৰ লগত পাৰ্টিৰ পৰা আহোঁতে। ৱেল ডান মাই চুইট হাৰ্ট। আজি দেউতাক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিছোঁ। অ'কে জান, শুনা, মই প্লেনিং কৰিম। মই যেনেকৈ ক'ম তুমি তেনেকৈ কামবোৰ কৰি যাবা। তুমি ইমিডিয়েট দাদাৰ হাতৰ পৰা মাটি বাৰীৰ কাগজ পত্ৰবোৰ লৈ মোক দি দিয়া। মই কাইলৈ ৰাতিপুৱাই মোৰ উকিলৰ লগত কথা পাতিম আৰু তোমাৰ নামত থকা সম্পত্তিখিনি আমাৰ নামত কৰি ল'ম। লাভ ইউ জান। আৰু এটা কথা শুনা না, কোৱা না। মৰ্ণিঙত মোক 50,000 এটা দি দিবা না প্লিজ। অ'কে, ঠিক আছে। থেংক ইউ মাই চুইট হাৰ্ট। বাই বাই। বাই। কোননো তোমাৰ সমান এই ধৰা, তোমাক দেখিলেই মন হয় জীপাই। নাযাবা কৰি তুমি আমাক অকলে এৰি, নোৱাৰো থাকিব আমি, নোৱাৰো থাকিব আমি।
সোঁৱৰণি হৈ ভাহি আহে স্মৃতি জোনা সবুজ বেদনাই দহি থাকে মন আকাশ তুমি এই সুৰুজ জীৱনৰ প্ৰতি পুৱাৰ তুমি এই জীৱন যুঁজৰ কৰুণ আলোক কোন হ'ব তোমাৰ সমানেই ধৰা তোমাক দেখিলেই মন হয় জীৱা নাযাবা কৰি তুমি আমাক অকলে হেৰি নোৱাৰো থাকিব আমি নোৱাৰো থাকিব আমি হেল্ল' বেবী হেল্ল' বেবী মই তোমাৰ লগত কাইলৈ কথা পাতোঁ কিয় এতিয়া মানে অলপ বিজি আছোঁ ঠিক আছে অ'কে বাই বাই চিয়াৰ্ছ দেউতাক আজি ঘৰৰ পৰা উলিয়াই গোটেই বাহিৰ কৰি দিলোঁ হয় ভালেই হ'ল নিজে ওলাই গৈছে ঠিকে কৈছ আৰু ইয়াক আমাৰ ককাই বুলি চিনাকি দিবই লাজ লাগে ই আমাৰ ঘৰৰ ষ্টেণ্ডাৰ্ডটো শেষ কৰি দিছে তাক লৈ বাৰু ইমান চিন্তা কৰিবলগীয়া নাই তাৰতো পঢ়া শুনাই নাই থাকক সি থাকিলে আমাৰ দুইটাৰ কাৰণেই ভাল আমাৰ ঘৰৰ কাম বনবোৰ হৈ থাকিব সিটো আমাৰ কাৰণে এটা চাকৰহে চাকৰৰ দৰে ৰাখিম তাৰনো আছে কি না আমাৰ নিচিনা ষ্টেণ্ডাৰ্ড ফ্ৰেণ্ডছ আছে নে আমাৰ নিচিনা ড্ৰিংক কৰা কুল লাইফ আছে এক মিনিট হেল্ল' বেবী হাই চুইটহাৰ্ট কি কৰিছা এই দাদাৰ লগত অলপ আলোচনা কৰিছিলোঁ হয় নেকি তুমি একো চিন্তা নকৰিবা হা মই আছো নহয় মই নমৰালৈকে তোমাৰ লগতেই থাকিম তোমাক মই কেতিয়াও বিপদত পৰিব নিদিওঁ আৰু মাটিৰ কাগজখিনি সোনকালেই তোমাৰ দাদাৰ পৰা মোক লৈ দিবা মই তোমাৰ চব ঠিক কৰি দিম দেই মোৰ হাতত বহুত ডাঙৰ ডাঙৰ মানুহ আছে তোমাৰ আৰু মোৰ ফিউচাৰৰ কথা চিন্তা কৰিব লাগিব নহয় মই বিচাৰোঁ তুমি বিজনেছ কৰা আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱা থেংক ইউ ছ' মাছ বেবী থেংক ইউ কিয় তুমি যে মোৰ কথা ইমান চিন্তা কৰা ইমান মৰম কৰা সেইকাৰণে আৰু মই এজন ভাল বিজনেছমেন হয় নেকি গুড বয় এতিয়া বাই হা বাই বাই তোমাৰ অকৃত্ৰিম মৰমৰ তাগিদাত পঢ়ি শুনি আমি লাহে লাহে ডাঙৰ হ'বলৈ লৈছিলোঁ পিছে কি জানা দেউতা ডাঙৰ মানুহ যেনিবা আমি হ'লোঁ কিন্তু আমি যে কাহানিও ভাল মানুহ হ'ব নোৱাৰিলোঁ দেউতা তোমাৰ দৰে এজন সফল মানুহ এজন দায়বদ্ধ নাগৰিক আমি হ'ব নোৱাৰিলোঁ দেউতা অভিমান এৰি তুমি এবাৰ মূৰ তুলি চোৱা না আমাক তোমাৰ মৰমক নেওচি তোমাৰ সপোনক সম্পূৰ্ণৰূপে ধূলিচ্ছাত কৰি আমি তুমি এদিনাখন নিজেই বনোৱা বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছিলোঁ সিদিনাখন কিন্তু চোৱা দেউতা মানসিকভাৱে আমি আজি কিমান বিধ্বস্ত কিমান যে বৃদ্ধ শক্তিহীন আমি সৰ্বশ্ৰান্ত হৈ পৰিছোঁ আজি আমি তুমি হাৰ ভাঙি গঢ়া ঘৰখন তেজক পানী কৰি পতা সংসাৰখন আৰু মৰমৰ এনাজৰীৰে এক কৰি ৰখা তোমাৰ হৃদয়খন ভাগি থান বান কৰি দিলোঁ আমি ধ্বংস কৰি পেলালোঁ আমি আমাৰ বুনিয়াদ
এতিয়া মাথোৱে ঘূৰি প্ৰায়শ্চিত্তৰ বাবে দৌৰি আহিছোঁ আমি। উভতনি দিশত থপলিয়াই আহিছোঁ আমি তোমাৰ কাষলৈ। তোমাৰ সুউচ্চ ব্যক্তিত্বৰ দীঘলীয়া চাত এধানি আশ্ৰয় বিচাৰিছোঁ। অকণি জোৰ মলয়া বিচাৰি আমি তোমাৰ ওচৰলৈ আহিছোঁ দেউতা। দাদা প্ৰপাৰ্টি কাগজখিনি দিয়াচোন, ভাগ কৰি লওঁ। আমাৰ মাজত একো চিন্তা নাথাকে আৰু। ঠিক আছে, যিটো উচিত ভাবিছ তহঁতি সেইটোৱে কৰ। মোৰ ক'ব লগা একো নাই। এইটো ল। তহঁতৰ নিচিনা ভাইটি যাতে ভগৱানে কাকোৱে নিদিয়ে। হেল্ল' পোৱালি। হাই পোৱালি। পোৱালি, এটা গুড নিউজ আছে। কি গুড নিউজ অ'? চাকৰি পালা নেকি? হেই, কি যে কোৱা নহয়, আজি পাপাই বিয়াৰ কথা উলিয়াইছিল আৰু মই তোমাৰ কথা ক'লো জানা, আৰু দেউতাই তোমাক পচন্দো কৰিছে। ৱাহ, তাৰ মানে আমাৰ বিয়া হোৱাটো ফিক্সড? হয়, কিন্তু এটা কথা, অহা সপ্তাহত মোৰ দেউতা যাবগৈ। চ' তাৰ আগতে দেউতাই আমাৰ বিয়াখন হৈ যোৱাটো বিচাৰিছে। শুনিছা ন? ঠিক আছে পোৱালি, মই তোমালোকৰ ষ্টেণ্ডাৰ্ডটো বুজি পাওঁ। চ' মই তেনেকুৱা এখন বিয়াই পাতিম যিখনত তোমালোকৰ ফেমিলিৰ সন্মান নাযায়। তুমি টেনশ্যন নল'বা। ঠিক আছে, হ'ব দিয়া, পিছতকৈ কথা পাতিম। দিয়া, বাই বাই। ভাইটি, কোৱাচোন। মোকতো হেল্প এটা কৰিব লাগিব। হেল্প? কি হেল্প? মোৰ চাগে এইখিনিতে বিয়া, তইতো জানোৱেই সিহঁতৰ ফেমিলিৰ ষ্টেণ্ডাৰ্ডৰ কথা। বিয়াখন ভালকৈ পাতিব লাগিব। অলপ সহায় কৰিবিচোন, টকা পইচা দিম। তইতো জানোৱেই প্ৰপাৰ্টিখিনি ভাগ কৰোঁতে আমাৰ কিমান টকা খৰচ হৈছে। ইভেন মোৰ প্ৰপাৰ্টিখিনি বেংকত ৰাখি নিউ লোন এটা এপ্লাই কৰিছোঁ, আৰু তাইৰ সৈতে নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। ঠিকে আছে দে, মই লগৰ এটাক কৈছোঁ। ৰচোন। অ' ৰাজ। ক। ঐ, কি খবৰ তোৰ? ভাল আছোঁ। কি খবৰ তোৰ? আছোঁ দে, মোৰো ভালেই। ঐ, মোক হেল্প এটা কৰিব লাগিছিল। কি ক? মানে মোৰ বিয়া। আচ্ছা। মোক অলপ পইচা ধাৰলৈ লাগিছিল। মই তোক ইনষ্টলমেণ্টত ঘূৰাই দিম। ঠিক আছে, যিমান পাৰোঁ সোনকালে। কিন্তু মোক ইণ্টাৰেষ্টটো 10% লাগিব, আৰু ঘৰ মাটি বন্ধ কৰি থ'ব লাগিব। হ'লে আজিয়ে পাই যাবি। ঠিক আছে দে ব্ৰ', থেংক ইউ। ৰাজে একাউণ্টত পঠিয়াই দিম বুলি কৈছে আজি।
দেউতা, আজি তোমাৰ জন্মদিন। এইটো লোৱা, মোৰ ফালৰ পৰা এটা সৰু উপহাৰ। আৰু সৰু ভাইটিহঁতেও এইটো দি পঠাইছিল। সিহঁতৰ নামবোৰ মই শুনিব নিবিচাৰোঁ। মোৰ ইচ্ছা নাই আৰু মই প্ৰয়োজনবোধ নকৰোঁ। এই গিফ্ট লৈ যা সিহঁতৰ। আহিছোঁ দেউতা। এই বৃদ্ধাশ্ৰমখন তোৰ মাৰ নামত খুলিছিলোঁ। ইয়াত মোৰ নিচিনা ভক্তভোগৰ মানুহবোৰ থাকে। ইমান কষ্ট কৰি ল'ৰা ছোৱালী তোলাৰ পিছত যেতিয়া ল'ৰা ছোৱালীবোৰে এনেকৈ কৰি ঘৰৰ পৰা আঁতৰাই দিয়ে, তেতিয়া মানুহবোৰে বৃদ্ধাশ্ৰমত আশ্ৰয় লয়। আজি মোৰ লগত এনেকুৱা হৈছেতো। এদিন সিহঁতে পস্তাব লাগিব। নিজৰ ঘৰ কঙৰ থাকিও বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। ভগৱানে সকলোকে চাই আছে। নিজৰ কৰ্মৰ ফল এই পৃথিৱীতে পাব। হেল্ল', কি? মই আহি আছোঁ। দেউতা, ভাইটিৰ কিবা বিপদ হৈছে। যা। হেল্ল', মই দিছপুৰ থানাৰ পৰা কৈছোঁ। তোৰ ওপৰত ৰেপ কেছ ফাইল হৈছে। তোৰ ওপৰত বেংকৰ লোন ডিপাৰ্টমেণ্টৰ কেছ আছে। পইচা মাৰিব আহিছ। ঘৰৰ নামত লোন লৈ ঘৰ বেলেগক বেচিব আহিছ। ভালে ভালে থানালৈ আহ, নহ'লে গৈ চুচুৰা আনিম তোক। তোৰ ভাইৰক চুচুৰাই থানালৈ টানি লৈ এতিয়াই ঘৰ খালী কৰি ঘৰৰ পৰা ওলাই যা, নহ'লে কথা বেয়া হৈ যাব। মই সেইবোৰ নাজানো, মোক পইচা লাগে। এই ভালপোৱা, এই প্ৰেম তই তোৰ লগতে ৰাখ। মোক পইচা লাগে, আৰু পইচা নাপালে মই তোৰ ওপৰত ৰেপ কেছ দিম। মই মোৰ চব প্ৰপাৰ্টি তোমাৰ নামত কৰিলোঁ। তুমি কোৱাৰ দৰে লোন এপ্লাই কৰিলোঁ। লোনৰ পইচাখিনিও তোমাক দি দিলোঁ। কিন্তু এতিয়া আৰু মই পইচা ক'ত পাম? দেউতাই ঠিকেই কৈছিলে, তুমি এজনী চৰিত্ৰহীন ছোৱালী। মই হস্পিটেলত থাকোঁ আছোঁ। ৰশ্মিবাৰ আমাৰ মাজত নাই। সোনকালে হস্পিটেললৈ গুচি আহা। ভগৱান তাইৰ লগত কৰিলে। হেল্ল', হেল্ল', ৰশ্মিয়ে ফোনটো ৰিচিভ কৰা নাই। কি হ'ল? তুমি কান্দি আছা কিয়?
কোৱাচোন মোক কি হৈছে? বা আৰু নাই, বাৰ এক্সিডেণ্ট হ'ল। হা? বা আমাক এৰি এই পৃথিৱীৰ পৰা গুচি গ'ল। দেউতা ও মোৰ দেউতা, তুমি এই আশা আৰু ভৰসা। দেউতা ও মোৰ দেউতা, তুমি এই আশা আৰু ভৰসা। কোননো তোমাৰ সমান এই ধৰা, তোমাক দেখিলেই মন হয় জীপাই। নাযাবা কৰি তুমি আমাক অকলে এৰি, নোৱাৰো থাকিব আমি, নোৱাৰো থাকিব আমি। সোঁৱৰণি হৈ ভাহি আহে স্মৃতি জোনাক, সবুজ বেদনাই দহি থাকে মন আকাশ। তুমি এই সুৰুজ জীৱনৰ প্ৰতি পোৱা। আজি মোৰ ডাঙৰ বয়স 7, মাজৰ ল'ৰা 4, সৰু ল'ৰা 2। কেইদিনমান আগতে সিহঁতে মোৰ লগত একেলগে বহি মাকৰ ফটোখন চাই মোক 20 বাৰ মাকৰ নামটো কি বুলি সুধিছিল, আৰু মই 20 বাৰে মাকৰ নামটো ৰশ্মি বুলি কৈছিলোঁ। যিমান পাৰে সিহঁতে মোক প্ৰশ্ন কৰিছিল, আৰু সিহঁতৰ প্ৰশ্নবোৰত উত্তৰ কৰোঁতে মই সিহঁতক খাবলৈ ধৰিছিলোঁ। সিহঁতৰ প্ৰশ্ন কৰাত মই উত্তৰ দিছিলোঁ। মৰমৰে বাৰে বাৰে অলপো খং নকৰাকৈ মৰমৰ ল'ৰাকেইটাক মই সিহঁতৰ আনন্দ দিছিলোঁ। সোঁৱৰণি হৈ
জোনা কবুজ বেদনাই দগি থাকে আজি কেইদিনমান আগতে মোৰ ডাঙৰ ল'ৰাটো এক্সিডেণ্ট হ'ল। ডক্টৰৰ ওচৰত কওঁতে ক'লে তাৰ কিডনী বিফল হৈছে। কোনোবা এজনে যে ডাউন কৰে তাক বচাব পাৰিব। ল'ৰাটো এইটো বছৰত মই চাই থাকোঁ কেনেকৈ। মই তাৰ অসুস্থতাত মই এটা কিডনী দান কৰিম যাতে মোৰ ল'ৰাটো সুস্থ হৈ উঠে। তাৰ মনটো যে নষ্ট হৈ নাযায়। সোঁৱৰণি হৈ ভাহি আহে স্মৃতি জোনা কবুজ বেদনাই দগি থাকে মন আকাশ। তুমি এই সুৰুজ জীৱনৰ প্ৰতি পুৱাৰ। তুমি এই জীৱন যুঁজৰ অৰুণ আলোক কোন হ'ব তোমাৰ সমানে ধৰা। তোমাক দেখিলেই মন হয় জীপা। নাযাবা কৰি তুমি আমাক অকলে হেৰি। নোৱাৰো থাকিব আমি, নোৱাৰো থাকিব আমি।